Hello everyone. আজি তোমালোকৰ লগত মই এটা ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম সেইটো হ'ল ইছ্যু অফ শ্বেয়াৰ্ছ ঠিক আছে ইছ্যু অফ শ্বেয়াৰ্ছ তো ফাৰ্ষ্ট আহিল কুৱেশ্যনটো হোৱাট ইজ শ্বেয়াৰ্ছ শ্বেয়াৰ্ছ মানে কি তো শ্বেয়াৰ্ছ মানে চবৰ মাইণ্ডত কুৱেশ্যন আহিছে শ্বেয়াৰ্ছ মিনিং কি হয় তো চিম্পল হয় একদম চ' কোম্পানীৰ কেপিটেলক তুমি যদি ইচ সৰু সৰু টুকুৰাত ভগাই দিয়া যেনেকুৱা এটা কোম্পানীৰ কেপিটেল আছে 1 লাখ তাক যদি সৰু সৰু টুকুৰাত ভগাই দিয়া আছে 100 কৰি সেই ইচ পাৰ্ট ইজ কল্ড ইজ হোৱাট ইচ পাৰ্ট ইজ কল্ড শ্বেয়াৰ্ছ তো এটা কোম্পানীৰ কেপিটেলক সৰু সৰু পাৰ্টত ভগাই দিলে ইচ পাৰ্ট ইজ কল্ড শ্বেয়াৰ্ছ তো চিম্পলি আমি বুজি পাই গৈছোঁ শ্বেয়াৰ্ছ মানে কি হয় তো ইয়াতে আমি এটা এক্সাম্পল লৈ চাওঁ তো এইটো চোৱা তো বিজনেছ হ'ল প্ৰসাম প্ৰাইভেট লিমিটেড তো প্ৰসাম প্ৰাইভেট লিমিটেডত ভাবি লোৱা তোমালোকে 10 লাখৰ ৰিকুৱাৰমেণ্ট আছে কিমান লাগে 10 লাখ লাগে বিজনেছটো কৰিবৰ কাৰণে তো মিষ্টাৰ পিংকুৱে কি কৰিছে 5 লাখ ৰুপিজ ইনভেষ্ট কৰিছে আৰু মিছেছ লুকিয়ে কি কৰিছে 5 লাখ ৰুপিজ ইনভেষ্ট কৰিছে টোটেল মিলি 10 লাখ হৈ গ'ল এতিয়া এই 10 লাখ ৰুপিজটো চাবা তো টোটেল কেপিটেলটো হৈ গ'ল 10 লাখ আৰু এটা শ্বেয়াৰৰ প্ৰাইচ ৰাখিছে সিহঁতে কিমান 100 কৰি তো ডিভাইড কৰিলে কিমান ওলাব 10,000 shares ঠিক আছে তো 10,000 shares আমি গম পালো কি 10,000 এটা শেয়াৰৰ দাম 100 কে হলে 10,000 shares প্ৰসাম প্ৰাইভেট লিমিটেডে ইস্যু কৰিছে ধৰা তো তাৰে 5 লাখ যদি হোল্ড কৰি আছে পিংকু ইনভেষ্ট কৰিছে দ্যাট মিন্স ইয়াৰে 5,000 shares তো সিম্পলি কলে 5k shares 5k shares পাই গ'ল পিংকুৱে আৰু 5k shares কোনে পাব লুকিয়ে পাই যাব ক্লিয়াৰ তো হেনেকৈ কৰি তুমি সব 10,000 sharesটো ভাগ কৰি দিলে দুজনে তো হেনেকৈ চলি আছে বিজনেছটো তো বিজনেছটো ধৰা 10 ইয়াৰ্ছ মান গুচি গ'ল তাৰ পিছত কি হ'ল সিহঁতৰ আৰু ফাণ্ডৰ দৰকাৰ পৰিছে আৰু যেতিয়া ফাণ্ডৰ দৰকাৰ পৰিব কিয় কি বিজনেছ হোৱা সবৰে বিজনেছবিলাক প্ৰফিট যেতিয়া হৈ থাকে বিজনেছত এক্সপানশ্যনৰ প্ৰগ্ৰাম আহে তো বিজনেছ যদি এক্সপানশ্যন কৰিব লাগে হোল ইণ্ডিয়াত ধৰা বিজনেছ কৰিব বিচাৰিছে বা নতুন নতুন ফেক্টৰী লাগিব ব্ৰাঞ্চ লাগিব তো তাৰ কাৰণে কি লাগিব ফেক্টৰী ওপেন কৰিব লাগিলে ষ্টাফ আনিব লাগিব হায়াৰিং ষ্টাফ মেচিনাৰী কিনিব লাগিব তাৰ কাৰণে ফাণ্ডৰ ৰিকুৱাৰমেণ্ট বাঢ়ি যায় ঠিক আছে তো যিমান ফাণ্ডৰ ৰিকুৱাৰমেণ্ট থাকিব সিমান পাব্লিকৰ পৰা পইচা ল'বৰ কাৰণে তেতিয়া মানে পিংকু মিছেছ পিংকু আৰু মিষ্টাৰ পিংকু আৰু মিছেছ লুকিয়ে ইফ অনলি 10 লাখ ৰুপিজেদি বিজনেছটো চলাব নোৱাৰে ডাঙৰ বিজনেছ এটা ষ্টাৰ্ট কৰিব নোৱাৰে তো তাৰ কাৰণে আৰু ফাণ্ডৰ যেতিয়া দৰকাৰ পৰিব তেতিয়া কি কৰিব সিহঁতে ইনিচিয়েল পাব্লিক অফাৰ থ্ৰু দ্য ষ্টক এক্সচেঞ্জৰ থ্ৰু দি IPO ইস্যু কৰিব আৰু IPOৰ থ্ৰু দি কি কৰিব এক্সট্ৰা যেটো এমাউণ্ট ৰিকুৱাৰমেণ্ট আছে সেইটো কালেক্ট কৰি ল'ব পাৰিব ঠিক আছে তো এইখিনিলৈকেতো গম পালোঁ কি কোম্পানীয়ে এক্সট্ৰা ফাণ্ড যদি লাগে তেতিয়াহ'লে সদায় ষ্টক এক্সচেঞ্জৰ থ্ৰু দি IPO ইস্যু কৰিব পাৰে তো তেতিয়া কিন্তু আকৌ কি হ'ব জানে প্ৰসাম প্ৰাইভেট লিমিটেড মাষ্ট বি কনভাৰ্টেড টু প্ৰসাম লিমিটেড কিয় শ্বেয়াৰ মাৰ্কেটৰ থ্ৰু দি যেতিয়া ডিল কৰিব নহয় লগে লগে কিন্তু প্ৰাইভেট হৈ থাকিব নোৱাৰে আৰু কিয় সিহঁতে ওপেন পাব্লিকক শ্বেয়াৰ ইস্যু কৰিব না তো সিহঁত কি হৈ যাব প্ৰসাম লিমিটেড এইটো পাব্লিক কোম্পানীত কনভাৰ্ট হৈ যাব আগতে কিন্তু কি আছিলে প্ৰাইভেট আছিলে এতিয়া পাব্লিক হৈ যাব ঠিক আছে তো এতিয়া আমি শ্বেয়াৰ্ছ যে কৈ আছোঁ শ্বেয়াৰ্ছৰ দুটা টাইপছ থাকে এটা হ'ল ইকুইটি শ্বেয়াৰ্ছ আৰু এটা হ'ল প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ তো দুটাৰ মাজত ডিফাৰেঞ্চ কি হয় প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ ইকুইটি শ্বেয়াৰ্ছ তো প্ৰিফাৰেঞ্চ ৱৰ্ডটো দিয়া মানে সিহঁতক প্ৰিফাৰেঞ্চিয়েল ৰাইটছ দিয়া হৈছে এটা হ'ল ডিভিডেণ্ড ৰাইট আৰু এটা হ'ল ক্যাপিটেল ৰিফাণ্ড ৰাইট মানে চোৱা ডিভিডেণ্ড ৰাইটটো কি হয় ডিভিডেণ্ড জানা বিজনেছ এটাত কোম্পানী এটাত যিমান প্ৰফিট হ'ব সেই গোটেইখিনি প্ৰফিটৰ এটা পাৰ্ট মালিকবিলাকৰ মাজত ভগাই দিয়া হয়নে তো সেই যে প্ৰফিটটো যে ভগাই দিব সেইটোক আমি কি বুলি কওঁ ডিভিডেণ্ড তো এতিয়া যেতিয়া ডিভিডেণ্ড দিয়াৰ কথা আহিব ইকুইটি শ্বেয়াৰো মালিক হয় প্ৰিফাৰেঞ্চ শ্বেয়াৰো মালিক হয় কাক ফাৰ্ষ্টত দিব জানানে সদায় প্ৰিফাৰেঞ্চ শ্বেয়াৰ কিয় তাৰ ৰাইটছ আগতে সি পাব সেইটো ডিভিডেণ্ড ৰাইটছৰ আণ্ডাৰত পাই যায় প্লাছ এট দ্য সেম টাইম ক্যাপিটেল ৰিফাণ্ড ৰাইটটো কি হয় চ' বিজনেছ যদি কিবা কাৰণত শ্বাটডাউন হয় তো যিখিনি পইচা লাষ্টত থাকি যায় এছেট ৰিয়েলাইজ কৰি কিনি সেইখিনি পইচা লাষ্টত আমি মালিকক ভগাই দিব লাগে তো মালিকক যেতিয়া ভগাই দিবা ইয়াতেতো মালিক দুটা হৈ গ'ল ফাৰ্ষ্টত কাক দিবা জানানে প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ তাৰপিছত যদি কিবা থাকি যায় তেতিয়াহ'লে ইকুইটি শ্বেয়াৰ হোল্ডাৰে পাব ক্লিয়াৰ আৰু যদি এক্সট্ৰা কিছুমান ইনফৰমেশ্যন আছে সেইটো যেনেকৈ ভোটিং ৰাইট তো ভোটিং ৰাইটৰ পৰা যদি চোৱা ভোটিং দিব কিন্তু অনলি ইকুইটি শ্বেয়াৰৰ ভোটিং ৰাইট আছে প্ৰিফাৰেঞ্চ শ্বেয়াৰৰ কিন্তু ভোটিং ৰাইট নাই তো ভোট দিব নোৱাৰে ক্লিয়াৰ প্লাছ প্ৰিফাৰেঞ্চ শ্বেয়াৰত ফিক্স ৰেট অফ ডিভিডেণ্ড থাকে সদায় মনত ৰাখিবা ইহঁতৰ ডিভিডেণ্ড ফিক্স যেনেকুৱা 10% বা 5% সেনেকুৱা এটা ডিভিডেণ্ড ফিক্স থাকিব মানে ইয়াতে প্ৰফিটৰ যিমান বিজনেছত প্ৰফিট হ'ব আগতেতো পাবই লগত পাৰ্চেণ্টেজটো কি থাকিব ফিক্স থাকিব বাট ইকুইটি শ্বেয়াৰ হোল্ডাৰ ফিক্স নাথাকে দে আৰ ফ্লাকচুৱেটিং সিহঁতৰ চেঞ্জ হৈ থাকে বিজনেছত যদি বেছি প্ৰফিট হ'লে বেছি পাব কম হ'লে কি হ'ব কম পাব
তো সেইটোৱে হ'ল দুটা টাইপছ অফ প্ৰিফাৰেঞ্চ শ্বেয়াৰ, ইকুইটি শ্বেয়াৰ এণ্ড প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ। ক্লিয়াৰ? তো সেইটো বুজি পালোঁ। তো এতিয়া আমি ডিছকাছ কৰিম আণ্ডাৰ ছাবস্ক্ৰিপশ্যন আৰু অভাৰ ছাবস্ক্ৰিপশ্যন আহি থাকে। তো আণ্ডাৰ ছাবস্ক্ৰিপশ্যনৰ মিনিং কি হয়, অভাৰ ছাবস্ক্ৰিপশ্যনৰ মিনিং কি হয়। চোৱা, প্ৰছাম লিমিটেডে ইছ্যু কৰিছে ধৰা 10,000 শ্বেয়াৰ্ছ, 10,000 শ্বেয়াৰ্ছ ইছ্যু কৰিছে, ঠিক আছে। বাট পাব্লিক যে কিনিব আহিছে না, এপ্লাই কৰিব আহিছে ধৰা কমকৈ আহিছে, ধৰা অনলি 9,500 শ্বেয়াৰ্ছৰ কাৰণেহে এপ্লাই কৰিছে পাব্লিক। পাব্লিকে এপ্লাই কৰিছে কিমান? 9,500, বাট কোম্পানী শ্বেয়াৰ ইছ্যু কৰিছে কিমান? ইছ্যু কৰিছে 10,000। ডেট মিনছ আণ্ডাৰ ছাবস্ক্ৰিপশ্যন। পাব্লিক কমকৈ আহিছে, ইছ্যু কৰিছে 10,000, পাব্লিক আহিছে কিমান? 9,500। কম আহিলে এইটোক আণ্ডাৰ ছাবস্ক্ৰিপশ্যন। আৰু যদি বেছিকৈ আহে, বেছিকৈ আহিলে সেইটো কি বুলি কোৱা হয়, যেনেকুৱা পাব্লিকে এপ্লাই কৰি দিছে 12,000 শ্বেয়াৰ্ছৰ কাৰণে, ইছ্যু কৰিছে 10,000, পাব্লিক আহিছিলে 12,000, সেইটো কোৱা হয় অভাৰ ছাবস্ক্ৰিপশ্যন, ঠিক আছে। অভাৰ ছাবস্ক্ৰিপশ্যনৰ ক্ষেত্ৰত আমি দুটা কেছ আছে। বেছিকৈ যদি পাব্লিক আহিছে কি কৰিবা? কোম্পানীটো কৈ দিছে 10,000 শ্বেয়াৰ ইছ্যু কৰিব, সেই বুলি কি আৰু 12,000 দিব পাৰিব নেকি? নোৱাৰে। চিম্পল কি কৰিব, সিহঁতে 2,000 শ্বেয়াৰ্ছক ৰিফাণ্ড কৰি দিব, হয় ৰিফাণ্ড, নহ'লে আৰু এটা আছে প্ৰ'ৰাটা বেচিছত ইউজ কৰি দিয়ে। প্ৰ'ৰাটা বেচিছত ইউজ কৰিব লাগিলে তাৰ কাৰণে মই এক্সট্ৰাকৈ এটা ভিডিঅ' বনাম, তাতে গোটেই প্ৰ'ৰাটাৰ কেনেকৈ কৰে সেইটো মই বুজাই দিম। বাট এইটো নৰ্মেলি মনত ৰাখা কি এক্সেছ যিখিনি এপ্লিকেশ্যন আহিছে ডেট মাষ্ট বি ৰিফাণ্ডেড। এক্সেছ শ্বেয়াৰ হোল্ডাৰবিলাকক ৰিফাণ্ড কৰি দিলে 2,000 শ্বেয়াৰ ৰিফাণ্ড কৰি দিম। ক্লিয়াৰ? তো আণ্ডাৰ ছাবস্ক্ৰিপশ্যন, অভাৰ ছাবস্ক্ৰিপশ্যন ক্লিয়াৰ হৈ গ'ল। এতিয়া আহিব তোমাৰ ফুল্লি পেইড আপ এণ্ড পাৰ্টলি পেইড আপ। ফুল্লি পেইড আপ কি হয়, পাৰ্টলি পেইড আপ কি হয়? চ' প্ৰথমতে ফুল্লি পেইড আপ চাই দিওঁ কি হয়। ফুল্লি পেইড আপ চোৱা, এটা শ্বেয়াৰ কোম্পানী এটাই যেতিয়া শ্বেয়াৰ ইছ্যু কৰিব তো পাৰ শ্বেয়াৰৰ ভেলু এটা ডিচাইড কৰিব লাগে, সেইটো ধৰা 100 ৰাখিছে, এইটোক আমি কি বুলি কওঁ? ফেচ ভেলু। ক্লিয়াৰ? ফেচ ভেলু। তো কোম্পানী ষ্টাৰ্টিং কৰাৰ সময়ত যিটো শ্বেয়াৰৰ প্ৰাইচ ভেলু কৰি ৰাখিব সেইটোক আমি ফেচ ভেলু বুলি ক'ম। তো এতিয়া এই যে 100 ৰুপিজ ফেচ ভেলু ৰাখিছে, তো এই 100 ৰুপিজটো যদি শ্বেয়াৰ হোল্ডাৰবিলাকে একেলগে গোটেই এমাউণ্টটো দি দিয়ে, ফুল এমাউণ্টটো যদি পে' কৰি দিলে, ভাবিবা এটা শ্বেয়াৰৰ দাম কিমান আছে? 100, ফুল এমাউণ্টটো একেলগে পে' কৰি দিছে, তো ডেট মিনছ ফুল্লি পেইড আপ শ্বেয়াৰ্ছ বুলি আমি কৈ দিব পাৰিম। ক্লিয়াৰ? আৰু পাৰ্টলি পেইড আপ কি হ'ব? ভাবি লোৱা এটা শ্বেয়াৰৰ দাম 100, বাট আমি এটা শ্বেয়াৰৰ পইচাটো একেলগে লোৱা নাই, পাৰ্টকৈ লৈ আছোঁ। মই ক'লোঁ কি এটা শ্বেয়াৰৰ প্ৰছাম লিমিটেডে 10,000 শ্বেয়াৰ ইছ্যু কৰিছে, এটা শ্বেয়াৰৰ দাম কিমান ৰাখিছে? 100K। এই 100 ৰুপিজটো একেলগে দিব নালাগে, প্ৰথম 20 দিয়া, নেক্সট মান্থত 30 দিয়া, আৰু লাষ্ট মান্থত 50 দিয়া। চ' টোটেল মিলি কিনি 100 ৰুপিজ আহি গ'ল আমাৰ তাত, কিন্তু আমি পাৰ্টকৈ লৈছোঁ। ইনষ্টলমেণ্ট ৱাইজ যদি লোৱা সেইটো পাৰ্টলি পেইড আপ, পাৰ্টকৈ ল'লে। কিন্তু ফাৰ্ষ্ট যোনটো এমাউণ্ট আমি লওঁ নহয় এপ্লিকেশ্যনৰ সময়ত, সেইটোক আমি এতিয়া কি বুলি কওঁ? ফাৰ্ষ্ট এমাউণ্ট যোনটো ল'বা সেইটো মনত ৰাখিবা সদায়, এইটোক এপ্লিকেশ্যন বুলি কোৱা হয়। কি বুলি কোৱা হয়? এপ্লিকেশ্যন বুলি কোৱা হয়। ছেকেণ্ড যোনটো ল'ম সেইটোক কি বুলি ক'ম? এলটমেণ্ট বুলি ক'ম। তাৰপিছত যোনটো হ'ব ফাৰ্ষ্ট কল বুলি ক'ম। ইয়াৰ পিছতো যদি আহে ছেকেণ্ড কল, থাৰ্ড কল, ফ'ৰ্থ কল সেনেকৈ গৈ থাকিব। বাট প্ৰথমটোক এপ্লিকেশ্যন, ছেকেণ্ডটোক এলটমেণ্ট, লাষ্টৰটো কি বুলি ক'ম? ফাৰ্ষ্ট কল বুলি ক'ম। ঠিক আছে? তো এতিয়া এইখিনিতো বুজি পালা পাৰ্টলি পেইড আপ, ফুল্লি পেইড আপ। এতিয়া যদি জাৰ্নেলৰ ফালৰ পৰা যাওঁ তেতিয়াহ'লে আমি পাৰ্টলি পেইড আপৰ আণ্ডাৰত চাই দিওঁ। পাৰ্টলি পেইড আপৰ আণ্ডাৰত ভাবিলোঁ এটা শ্বেয়াৰৰ দাম 100 আছে, প্ৰথম আমি 20 ল'ম, নেক্সট আমি 30 ল'ম, তাৰপিছত 50 ল'লোঁ। ঠিক আছে? তো প্ৰথমটো কি বুলি কৈছিলোঁ? ফাৰ্ষ্টটো কৈছিলোঁ আমি এপ্লিকেশ্যন, ছেকেণ্ডটো আছিলে এলটমেণ্ট, থাৰ্ডটো ফাৰ্ষ্ট কল। জাৰ্নেল এণ্ট্ৰিৰ পৰা চালে সদায় মনত ৰাখিবা, সদায় দুটা জাৰ্নেল এণ্ট্ৰি পাছ হ'ব, প্ৰত্যেকৰ কাৰণে দুটা, মানে টোটেল আমাৰ 6টা এণ্ট্ৰি হৈ আছে। ফাৰ্ষ্ট যোনটো এণ্ট্ৰি হ'ব তাক আমি ৰিচিভ এণ্ট্ৰি বুলি ক'ম, ছেকেণ্ড এণ্ট্ৰিটোক আমি সদায় ট্ৰান্সফাৰ এণ্ট্ৰি, তাৰপিছত ডিউ এণ্ট্ৰি, তাৰপিছত আকৌ ৰিচিভ এণ্ট্ৰি, ডিউ এণ্ট্ৰি, ৰিচিভ এণ্ট্ৰি। ঠিক আছে? তো এতিয়া ৰিচিভ এণ্ট্ৰি কি হয় আৰু ডিউ এণ্ট্ৰি কি হয় ক্লিয়াৰ কৰি দিছোঁ। চোৱা, ৰিচিভ এণ্ট্ৰিত মনত ৰাখিবা পইচা আহি আছে, কোম্পানীয়ে যেতিয়া শ্বেয়াৰ ইছ্যু কৰিব অবভিয়াছলি পইচা আহিব। তো পইচা যদি আহে তো আমি সদায় বেংক একাউণ্টৰ থ্ৰুদিটো লিখিম। বেংক একাউণ্টটো নৰ্মেলি কি হয়? ডেবিট হ'ব। ক্লিয়াৰ? পইচা আহিলেতো ডেবিট হ'ব। ট্ৰান্সফাৰ এণ্ট্ৰি আৰু ডিউ এণ্ট্ৰি দেখাত ছেম হয়, য'ত মনত ৰাখিবা শ্বেয়াৰ কেপিটেল একাউণ্ট থাকিব, আৰু শ্বেয়াৰ কেপিটেল একাউণ্টটো সদায় কি হ'ব? ক্ৰেডিট হ'ব। ঠিক আছে? শ্বেয়াৰ কেপিটেল একাউণ্ট সদায় কি কৰিবা? ক্ৰেডিট কৰিবা। তো ট্ৰান্সফাৰ এণ্ট্ৰি, ডিউ এণ্ট্ৰিত শ্বেয়াৰ কেপিটেল ক্ৰেডিট, আৰু ৰিচিভ এণ্ট্ৰিত কি হ'ব? বেংক একাউণ্ট ডেবিট হ'ব।
তো আমি এতিয়া জাৰ্নেল এণ্ট্ৰিবিলাকো তোমাক দেখাই দিওঁ একেবাৰে তো এপ্লিকেশ্যনৰ ফাৰ্ষ্ট আমি চাওঁ ৰিচিভ এণ্ট্ৰি কি হ'ব আৰু ট্ৰান্সফাৰ এণ্ট্ৰিটো কি হ'ব ক্লিয়াৰ আচ্ছা তো ৰিচিভ এণ্ট্ৰিত মই কি বুলি ক'লোঁ বেংক একাউণ্ট ডেবিট টু শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট এক্সাম্পল কিমান লৈছিলোঁ আমি 10,000 শ্বেয়াৰ্ছ এটা শ্বেয়াৰৰ দাম কিমানকৈ আছিলে 100 বাট আমি 100কে লৈছোঁ জানো আমি প্ৰথমটো 20কেহে লৈছোঁ তো 20 লিখিবা 100 লিখি দিলে এইটো ফুল্লি পেড হ'ব তো 20 মানে এপ্লিকেশ্যনত অকল 20 পাইছোঁ তো ফাৰ্ষ্ট এণ্ট্ৰি হৈ গ'ল ছেকেণ্ড এণ্ট্ৰি ট্ৰান্সফাৰ এণ্ট্ৰি কাক ট্ৰান্সফাৰ কৰিবা শ্বেয়াৰ এপ্লিকেশ্যন তো শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট হৈ যাব ডেবিট ক'ত ট্ৰান্সফাৰ কৰিবা জানানে টু শ্বেয়াৰ কেপিটেল একাউণ্ট এমাউণ্ট কিমান বহাবা ওপৰত যিমান বহাইছা ইয়াতে ছেমে বহোৱা এইটো কি বেলেগ একাউণ্ট নেকি শ্বেয়াৰ এপ্লিকেশ্যন আৰু শ্বেয়াৰ এপ্লিকেশ্যন ছেমে দেখোন তো ছেম যদি ছেম এমাউণ্ট বহোৱা 10,000 ইনটু 20 হৈ গ'ল তো এই দুটা এণ্ট্ৰিটো ক্লিয়াৰ হৈ গৈছে চবৰ এতিয়া আহোঁ আমি এলটমেণ্ট ঠিক আছে এলটমেণ্টৰ আকৌ কি এণ্ট্ৰি ফাৰ্ষ্ট আহে ডিউ এণ্ট্ৰি আৰু ডিউ এণ্ট্ৰি দেখাত কি হ'ব এইটো চোৱা ডিউ এণ্ট্ৰি হ'ব চোৱা ট্ৰান্সফাৰ এণ্ট্ৰি ডিউ এণ্ট্ৰি ছেম হয় শ্বেয়াৰ ইয়াতে এপ্লিকেশ্যন আহিছে ইয়াতে আমি কি লিখিম এলটমেণ্ট একাউণ্ট ডেবিট টু শ্বেয়াৰ কেপিটেল একাউণ্ট ঠিক আছে এমাউণ্ট কিমান হ'ব এমাউণ্ট 10,000 ইনটু 30K হৈ গ'ল এবাৰ 30K এলটমেণ্ট তুমি নিজে মনত কৰা এলটমেণ্ট আমাৰ কিমানকৈ আছিলে এলটমেণ্ট আছিলে আমাৰ 30 rupees কৰি তো 10,000 ইনটু 30 পাবা নাই পাই গ'লোঁ 10,000 ইনটু 30 তাৰপিছত আহিব তোমাৰ ৰিচিভ এণ্ট্ৰিটো ৰিচিভ মানে পইচা পাইছা তো তুমি কি কৰিবা বেংক একাউণ্ট ডেবিট টু শ্বেয়াৰ এলটমেণ্ট একাউণ্ট ছেম এমাউণ্ট বহাই দিলে হ'ল কিয় ওপৰতো যিমান আছে ছেম একাউণ্ট ছেম এমাউণ্ট মই কৈছোঁৱে তো এলটমেণ্টৰ আমাৰ ডিউ এণ্ট্ৰি আৰু ৰিচিভ এণ্ট্ৰি ক্লিয়াৰ হৈ গ'ল তাৰপিছত তুমি যদি এতিয়া এপ্লিকেশ্যন হৈ গ'ল আমাৰ এলটমেণ্ট হৈ গ'ল এতিয়া আমি কি যাম ফাৰ্ষ্ট কলৰ প্ৰথমতে ডিউ এণ্ট্ৰি পাছ কৰিম তাৰপিছত ৰিচিভ এণ্ট্ৰি কৰিম ক্লিয়াৰ তো ডিউ এণ্ট্ৰি কি হ'ব চোৱা শ্বেয়াৰ যিহেতু ফাৰ্ষ্ট কল হয় ফাৰ্ষ্ট কল একাউণ্ট ডেবিট টু শ্বেয়াৰ কেপিটেল একাউণ্ট হৈ গ'ল ফাৰ্ষ্ট এণ্ট্ৰি ক্লিয়াৰ ফাৰ্ষ্ট কল ডেবিট টু ইকুইটি শ্বেয়াৰ কেপিটেল ডিউ এণ্ট্ৰি মানে পইচা গৈছা তো কেপিটেল ক্ৰেডিট হ'ব আৰু ফাৰ্ষ্ট কল কি হ'ব ডেবিট হ'ব ৰিচিভ মানে পইচা পাবা এতিয়া বেংক একাউণ্ট ডেবিট টু শ্বেয়াৰ ফাৰ্ষ্ট কল ক্লিয়াৰ তোমালোকে চোৱা তোমালোকে এটা শ্বেয়াৰ্ছটো স্পেচিফাই কৰিছে নেকি ইয়াতে ইকুইটি শ্বেয়াৰ নে প্ৰিফাৰেঞ্চ শ্বেয়াৰ যদি স্পেচিফাই কৰা নাই তো প্ৰব্লেম নাই যদি স্পেচিফাই কৰি দিছে তেতিয়াহ'লে ইয়াতে অকল শ্বেয়াৰ কেপিটেল নিলিখিবা ইকুইটি শ্বেয়াৰ দিলে ইয়াতে ইকুইটি বহাবা প্ৰিফাৰেঞ্চ শ্বেয়াৰ দিলে ইয়াতে প্ৰিফাৰেঞ্চ বহাবা আৰু যদি কুৱেশ্যনত একো মেনশ্যনে নাই তেতিয়াহ'লে তোমাৰ মৰ্জি তুমি শ্বেয়াৰ কেপিটেল লিখিব পাৰা বা ইকুইটি শ্বেয়াৰ লিখিব পাৰা কিয় কি নৰ্মেলি মাৰ্কেটত শ্বেয়াৰ কি চলি থাকে অনলি ইকুইটি শ্বেয়াৰ্ছ চলি থাকে ঠিক আছে ইকুইটি শ্বেয়াৰৰ আৰু নাম আছে ইকুইটি শ্বেয়াৰক আমি সেই বুলি ক'ব পাৰোঁ তোমাৰ অৰ্ডিনাৰী শ্বেয়াৰ্ছ বুলিও কোৱা হয় তো এইখিনি হ'ল শ্বেয়াৰ্ছৰ নৰ্মেল কনচেপ্ট বাকী আমি জাৰ্নেলখিনি বাকী যিখিনি ৰিমেইনিং জাৰ্নেল আছে আমি নেক্সট ভিডিঅ'ত এক্সপ্লেইন কৰি দিম ঠিক আছে তো ফিনিছ আজি